নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে অসম টেষ্ট চেনেলটোলৈ স্বাগতম জনাইছো assamtest.com হৈছে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট APSC আসাম পুলিচ আদিৰ বাবে মক টেষ্ট আগবঢ়োৱা এক আগশাৰীৰ ৱেবছাইট আজি আমি অলিম্পিক আৰু সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 2024 চনত পেৰিছ অলিম্পিকত কিমানখন খেল অনুষ্ঠিত হৈছে বিকল্প কেইটা হৈছে A 42খন B 22খন C 32খন D 50খন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বিকল্প C 32খন মনত ৰাখিব যে 2024 চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত মুঠ 32 বিধ বিভিন্ন খেল অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ লগতে ব্ৰেক ডান্সিং খেলবিধে এবাৰ অলিম্পিকত অভিষেক ঘটুৱাইছে এতিয়া আহিছো দ্বিতীয় প্ৰশ্নটোলৈ 2024 চনৰ অলিম্পিকত তলৰ কোনটো খেল অন্তৰ্ভুক্ত নাছিল বিকল্পসমূহ হ'ল A হকি B শুটিং C টেনিছ D সফ্টবল আৰু বেছবল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প D সফ্টবল আৰু বেছবল হকি শুটিং আৰু টেনিছৰ দৰে খেলসমূহ 2024 চনৰ পেৰিছ অলিম্পিকত আছিল কিন্তু সফ্টবল আৰু বেছবলক এইবাৰৰ অলিম্পিকৰ পৰা বাদ দিয়া হৈছিল যদিও এই দুটা খেল টকিঅ' 2020 অলিম্পিকত আছিল আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল 2024 চনত পেৰিছ অলিম্পিকৰ বাবে কিমানখন অনুষ্ঠান অনুষ্ঠিত হৈছিল বিকল্প কেইটা হৈছে A 425টা অনুষ্ঠান B 220টা অনুষ্ঠান C 329টা অনুষ্ঠান D 530টা অনুষ্ঠান এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প C 329টা অনুষ্ঠান ইয়াত খেল আৰু অনুষ্ঠানৰ মাজত পাৰ্থক্যটো বুজি লোৱা দৰকাৰ যেনে সাঁতোৰ এটা খেল কিন্তু ইয়াৰ ভিতৰত ফ্ৰীষ্টাইল বেকষ্ট্ৰোক আদি বিভিন্ন অনুষ্ঠান থাকে পেৰিছ অলিম্পিকত 32টা খেলাৰ অধীনত মুঠ 329টা মেডেল ইভেণ্ট বা অনুষ্ঠান অনুষ্ঠিত হৈছিল চতুৰ্থ প্ৰশ্নটো হৈছে 2024 চনৰ অলিম্পিকৰ বাবে কিমানজন ভাৰতীয় খেলুৱে যোগ্যতা অৰ্জন কৰিছিল বিকল্পসমূহ হ'ল A 112 জন B 224 জন C 117 জন D 125 জন শুদ্ধ উত্তৰটো হ'ল বিকল্প C 117 জন ভাৰতৰ পৰা এইবাৰৰ পেৰিছ অলিম্পিকৰ বাবে মুঠ 117 জন খেলুৱৈৰ এটা দলে যোগ্যতা অৰ্জন কৰিছিল যিটো ভাৰতৰ বাবে এক গৌৰৱৰ বিষয় আমাৰ পঞ্চম প্ৰশ্নটো হ'ল 2024 চনৰ অলিম্পিকৰ বাবে ভাৰতৰ সেভ দি মিছন হিচাপে কোন নিৰ্বাচিত হৈছে বিকল্প কেইটা হ'ল A গগন নাৰাং B মেৰী কোম C নীৰজ চোপ্ৰা D অভিনৱ বিন্দ্ৰা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প A গগন নাৰাং সেভ দি মিছন হৈছে সমগ্ৰ ৰাষ্ট্ৰীয় দলটোৰ মুৰব্বী ভাৰতীয় অলিম্পিক সংস্থাই অলিম্পিক পদক বিজয়ী শুটাৰ গগন নাৰাঙক পেৰিছ অলিম্পিকৰ বাবে ভাৰতীয় দলৰ সেভ দি মিছন হিচাপে নিযুক্ত কৰিছিল এতিয়া আহিছো ষষ্ঠ প্ৰশ্নটোলৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024ৰ বিষয়বস্তু কি আছিল বিকল্প কেইটা হৈছে A একেলগে এখন শান্তিপূৰ্ণ পৃথিৱীৰ বাবে B আহক আমি আগবাঢ়ি যাওঁ আৰু উদযাপন কৰোঁ C একেলগে এখন উন্নত পৃথিৱীৰ বাবে D মুভিং ফৰৱাৰ্ড আবেগৰ দ্বাৰা একত্ৰিত শুদ্ধ উত্তৰটো হৈছে বিকল্প B আহক আমি আগবাঢ়ি যাওঁ আৰু উদযাপন কৰোঁ অৰ্থাৎ লেটছ মুভ এণ্ড চেলিব্ৰেট প্ৰতি বছৰে 23 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয় 2024 চনৰ বাবে ইয়াৰ বিষয়বস্তু আছিল লেটছ মুভ এণ্ড চেলিব্ৰেট যাৰ জৰিয়তে মানুহক সক্ৰিয় হৈ থকাবলৈ আৰু অলিম্পিকৰ ভাৱনাক উদযাপন কৰিবলৈ উৎসাহিত কৰা হৈছিল সপ্তম প্ৰশ্নটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় মল্লযুঁৱাৰু কোন বিকল্প কেইটা হৈছে A ভীম সিং B অমন শাহৰাৱত C উদে চান D দিনকাৰাও শিন্দে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিকল্প B অমন শাহৰাৱত অমন শাহৰাৱতে পুৰুষৰ 57 কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত যোগ্যতা অৰ্জন কৰি পেৰিছ 2024 অলিম্পিকৰ বাবে কোৱালিফাই কৰা প্ৰথমজন ভাৰতীয় পুৰুষ মল্লযুঁৱাৰু হিচাপে পৰিগণিত হয় আমাৰ অষ্টম প্ৰশ্নটো হৈছে অলিম্পিকত মাৰাথনৰ দূৰত্ব কিমান হয় বিকল্প কেইটা হৈছে A 26.2 মাইলছ B 24.5 মাইলছ C
22.2 মাইলছ, ডি 28.5 মাইলছ। শুদ্ধ উত্তৰটো হৈছে বিকল্প এ 26.2 মাইলছ। অলিম্পিকত মাৰাথন দৌৰৰ আনুষ্ঠানিক দূৰত্ব হৈছে 26.2 মাইলছ বা 42.195 কিলোমিটাৰ। এই দূৰত্বক 1908 চনৰ লণ্ডন অলিম্পিকৰ পৰা স্থিৰ কৰা হৈছিল। নৱম প্ৰশ্নটো হৈছে গোখলে মাই পলিটিকেল গুৰু নামৰ কিতাপখন কোনে লিখিছিল? বিকল্প কেইটা হৈছে এ মহাত্মা গান্ধী, বি জৱাহৰলাল নেহৰু, চি সুভাষ চন্দ্ৰ বোস, ডি এইবোৰৰ কোনোটোৱেই নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বিকল্প এ মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে গোপাল কৃষ্ণ গোখলেক তেওঁৰ ৰাজনৈতিক গুৰু হিচাপে গণ্য কৰিছিল। এই কিতাপখন গান্ধীজীৰ জীৱন আৰু ৰাজনৈতিক চিন্তাধাৰাৰ ওপৰত গোখলেৰ প্ৰভাৱৰ বিষয়ে এক শ্ৰদ্ধাঞ্জলি। আজিৰ অন্তিম প্ৰশ্নটো হৈছে ভাৰতীয় মতামত বা ইণ্ডিয়ান অপিনিয়ন কাকতখন কোনে প্ৰকাশ কৰিছিল? বিকল্প কেইটা হৈছে এ গোপাল কৃষ্ণ গোখলে, বি মহাত্মা গান্ধী, চি জৱাহৰলাল নেহৰু, ডি মতিলাল নেহৰু। শুদ্ধ উত্তৰটো হৈছে বিকল্প বি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে 1903 চনত দক্ষিণ আফ্ৰিকাত ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন আৰম্ভ কৰিছিল। এই কাকতখনে তাত থকা ভাৰতীয় সম্প্ৰদায়ৰ অধিকাৰৰ বাবে যুঁজ দিয়া আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে মাত মতাৰ এক শক্তিশালী মাধ্যম আছিল। আজিৰ বাবে এইকেইটাই আছিল আমাৰ প্ৰশ্ন। আশা কৰোঁ আপোনালোকে নিশ্চয় নতুন কিবা-কিবি শিকিবলৈ পালে। এনেকুৱা আৰু মক টেষ্টৰ বাবে আমাৰ ৱেবছাইট assamtest.com চাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ অসম টেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।